বাণিজ্য চহৰ তিনিচুকীয়াৰ বৰদলৈ নগৰত মিলিজুলি গণেশ পূজা সমিতিৰ উদ্যোগত আয়োজন শ্ৰী শ্ৰী গণেশ চতুৰ্থী। গণেশ চতুৰ্থী উপলক্ষে পৰিৱেশ সুৰক্ষা সমিতিয়ে ভাষাৰজা হেমচন্দ্ৰ বৰুৱা গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে। উল্লেখযোগ্য যে পৰিৱেশ সুৰক্ষা সমিতিয়ে যোৱা 5 বছৰৰ পৰা গণেশ পূজা উপলক্ষে বৰদলৈ নগৰত গছপুলি ৰোপণ আৰু প্ৰতিপালন কাৰ্যসূচী পালন কৰি আহিছে আৰু বহুত পুলি এতিয়া ডাঙৰ বৃক্ষ হৈ উঠিছে। বিধায়ক সঞ্জয় কিষাণে প্ৰথমে পূজা মণ্ডপ দৰ্শন কৰি গণেশ বাবাক সেৱা জনাই আশীৰ্বাদ লয়। তাৰ পাছতে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাৰ সভাপতিত্বত বিধায়ক সঞ্জয় কিষাণে গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। লগতে বৰগুৰি আঞ্চলিক সদস্যা দীপালী দ্বীপে গছপুলি ৰোপণ কৰে। এই গছপুলি ৰোপণ কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট, জিলা সাংস্কৃতিক সভাপতি বিজয় মল্লিক, জিলা উপসভাপতি কিশোৰ শ্বাহ, জিলা সম্পাদক ফটিক মৰাণ, প্ৰতিপালন সম্পাদক চন্দ্ৰশেখৰ চাহানী, মিলিজুলি গণেশ পূজা সমিতিৰ সক্ৰিয় সদস্য সুমন দে, বিল্টু দে, মুন্না মাহতোৱে গছপুলি ৰোপণ কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়। জয় শ্ৰী গণেশ। মই সকলোকে আপোনালোকৰ চেনেলৰ জৰিয়তে গণেশ পূজাৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অতি উৎসাহেৰে আমাৰ আচলতে এবাৰ তিনিচুকীয়াত আমি গণেশ পূজাৰ আয়োজন আমি মন কৰিছোঁ। যথেষ্ট ডাঙৰকৈ পূজাসমূহ আয়োজন কৰা হৈছে আৰু ৰাইজৰ মাজত যথেষ্ট উৎসাহ আছে। গতিকে এটা খুব ভাল পৰিৱেশ আমি দেখা পাইছোঁ আমাৰ তিনিচুকীয়াখনত আৰু বিশেষভাৱে মিলিজুলি গণেশ পূজা সমিতিয়ে আজি দীৰ্ঘদিন ধৰি এখেতসকলে প্ৰত্যেক বছৰতে কিবা নতুনত্ব আনি পেলাই এই গণেশ পূজাৰ বিশালভাৱে তেওঁলোকে পূজাৰ আয়োজন কৰি আহিছে আৰু আজি ইতিমধ্যে পূজাৰ কাম আৰম্ভ হৈছে। মই খন্তেক আগতে আশীৰ্বাদ গ্ৰহণ কৰিছোঁ আৰু দেখিছোঁ যে এইবাৰো যোৱা বছৰৰ দৰে অতি সুন্দৰ হৈছে এই পূজা আৰু এই পূজাৰ জৰিয়তে আচলতে এখেতসকলে প্ৰয়াস কৰি আহিছে যে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি এই পূজাখনৰ জৰিয়তে এক সমন্বয়ৰ বাৰ্তা দিবৰ কাৰণে আচলতে তেওঁলোকে সদায় প্ৰয়াস কৰিছে আৰু যিসকল উদ্যোক্তা আছে তাতো আমি দেখিছোঁ সকলো জাতি জনগোষ্ঠীৰ মানুহে একত্ৰিত হৈ পেলাই অন্তৰকণে এই পূজাখনত তেওঁলোকে আয়োজন কৰিছে। তো গতিকে যিহেতু মোৰ ঘৰ ওচৰতে মোৰো এটা দায়িত্ব আছে এখন পূজাৰ প্ৰতি, গতিকে সেই হিচাপতে মই আহিছোঁ আৰু আশা কৰিছোঁ যে এনেধৰণৰ পূজাৰ জৰিয়তে আমি আচলতে সমন্বয়ৰ বাৰ্তা দিয়াৰ লগতে আমাৰ সমাজখনক সমন্বয়ৰ জৰিয়তে বান্ধোনৰ জৰিয়তে আমি যাতে আগবাঢ়িব পাৰোঁ আৰু সকলোৱে যেতিয়া আমি মিলি এনেধৰণৰ কিবা ভাল কামত যেতিয়া আমি লিপ্ত হওঁ তেতিয়াহ'লে নিশ্চিতভাৱে তাত এটা ভাল বাৰ্তা দিয়াৰ লগতে এখন শক্তিশালী সমাজৰো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে আমি সফলতা অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ম। গতিকে এই তিনিচুকীয়াখনত আমি জানো যে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকে একেলগতে আমি আগবাঢ়িছোঁ, একেলগতে আমাৰ দায়িত্ব পালনৰ জৰিয়তে তিনিচুকীয়াখনক আগুৱাই লৈছোঁ। ইয়াত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকৰ অশেষ অৱদান আছে তিনিচুকীয়াখনৰ প্ৰতি। তো গতিকে এই সুযোগতে মই বাবাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যে বাবাই আমাক আশীৰ্বাদ দিয়ক আগন্তুক দিনত আমি যাতে প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে সমন্বয়ৰ জৰিয়তে আমি আগবাঢ়িব পাৰোঁ আৰু যিবিলাক অপশক্তিয়ে আচলতে সদায় আমাৰ জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি কৰি পেলাই আমাৰ সমাজখনক দুৰ্বল কৰিবৰ কাৰণে প্ৰয়াস কৰি আহিছে, এনেধৰণৰ অপশক্তিবিলাক যাতে সম্পূৰ্ণভাৱে আমাৰ এই তিনিচুকীয়াখনৰ পৰা নাইকিয়া হওক, আমি যাতে সমন্বয়ৰ জৰিয়তে এখন শক্তিশালী সমাজ নিৰ্মাণ কৰিবৰ কাৰণে আমি সফলতা অৰ্জন কৰিব পাৰোঁ, তেনে আশীৰ্বাদ আচলতে মই আজি বাবাৰ ওচৰত বিচাৰিছোঁ আৰু পুনৰ সকলোকে অন্তৰৰ সৈতে গণেশ পূজাৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ প্ৰত্যেকজন সাংবাদিক বন্ধুসকললৈ অন্তৰ ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক, AG নিউজ।